ভূমিপুত্ৰ হিচাপে চুতীয়াসকল অন্যতম জনগোষ্ঠী অসমত প্ৰায় 550 খ্ৰীষ্টাব্দৰ পৰা এই জনগোষ্ঠীটোৰ ৰাজত্বৰ ইতিহাস অসমত বিজড়িত হৈ আছে। এই জনগোষ্ঠীটোৰে এগৰাকী মহিয়সী নাৰী, যিগৰাকী নাৰীয়ে তেওঁৰ জীৱন বলিদান দিছিল তেওঁৰ নিজৰ স্বদেশ প্ৰেমৰ কাৰণে। এগৰাকী বীৰাংগনা সতী সাধনীৰ 501তম মৃত্যু দিৱস হিচাপে আজি আমি এই মহায়সী নাৰীগৰাকীক স্মৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে চুতীয়া জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনসমূহৰ সহযোগত আজি গছপুৰীয়াত আমি এই বীৰাংগনা সতী সাধনী দিৱস অনুষ্ঠিত কৰোঁ। মহিয়সীগৰাকীয়ে আত্মবলিদানেৰে স্বদেশ প্ৰেমৰ যি নিদৰ্শন তেখেতে দেখুৱাই থৈ গৈছে, মই ভাবোঁ আজিৰ সমাজেও তেখেতৰ সেই নিদৰ্শন আমি অনুকৰণ কৰা উচিত। অন্যহাতে সেই তেতিয়াৰ সময়তে নাৰী শক্তি গঠন কৰি ৰাজশাসন পৰিচালনা কৰা এই বীৰাংগনাগৰাকীয়ে নাৰী শক্তিৰ মাজত থকা সামৰ্থ্য, নাৰী শক্তিৰ মাজত থকা শক্তিৰ উমান দি আহিছে। গতিকে সংগঠিত ৰূপত নাৰী সমাজেও নিজৰ বিশ্বাসক মূলধন হিচাপে লৈ আমি যে যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পাৰোঁ, সেই তেনেধৰণৰ বাৰ্তা মহিয়সীগৰাকীয়ে দি থৈ যাবলৈ সক্ষম হৈছে। গতিকে মই আজি এনে এগৰাকী স্বদেশ প্ৰেমৰে তলবলাই থকা মহান মনীষীক স্মৰণ কৰিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ। অসম চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানটি চুতীয়া জাতি সন্মিলন, চুতীয়া নাৰী সন্মিলন, চুতীয়া যুৱ ছাত্ৰ সন্মিলন, চুতীয়া ছাত্ৰ সন্থা আৰু গছপুৰীয়াবাসী ৰাইজে যি সহযোগিতা আগবঢ়ালে, মই সকলোকে অসম চৰকাৰৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।